हाय फ्रेंड्स আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ কোমোৰাৰ এটা ধুনীয়া ৰেচিপি। তাৰ কাৰণে এটা সৰু জালি কোমোৰা লৈছোঁ আৰু এটা কোমোৰাটো মই কাটি ল'ম, কাৰণ গোটেইটো আমাক নালাগে, এটুকুৰা হ'লেও হ'ব। একেবাৰে কোমলীয়া এইটুকুৰা মই এতিয়া বাকলি গুচাই ল'ম ধুনীয়াকৈ। এতিয়া চাওক এইখিনি বাকলি গুচাই আৰু এনেকৈ গোল গোলকৈ কাটি ল'লোঁ, আৰু এতিয়া মই মাজে মাজে এইখিনি দুটুকুৰা কৰি দিম এনেকৈ। যিহেতু কোমোৰাটো একেবাৰে জালি মানে একেবাৰে কোমলীয়া, সেইকাৰণে মই ইয়াৰ গুটিখিনি আঁতৰাই নিদিওঁ। এইখিনি কাটি লোৱা হৈ গৈছে, এইখিনি ধুই পখালি লওঁ, তাৰপিছত আকৌ দেখুৱাই আছোঁ। এতিয়া চাওক এইখিনি কোমোৰাখিনি ধুনীয়াকৈ কাটি কুটি ধুই মেলি ল'লোঁ। আৰু এতিয়া ইয়াতে মই অকণমান হালধি আৰু দি দিম নিমখ, ভালদৰে সানি ল'ম। এনেকৈ বাৰু কেতিয়াবা খাই পাইছেনে? যদি নাই খোৱা এনেকৈ বনাই খাই চাবচোন, কোমোৰা বহুত ভাল লাগে খাই। এইখিনি এতিয়া মই 5 মিনিটমান এনেকৈ থাকিবলৈ দিম। এতিয়া মই এইখিনি মেৰিনেট কৰি লোৱা হৈ গৈছে, এইখিনি চাওক। আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিবৰ কাৰণে ইণ্ডাকশ্যনতে পেন এখন বহুৱাই দিছোঁ, আৰু ইয়াতে দি দিছোঁ মই মিঠাতেল। আৰু এতিয়া তেলখিনি গৰম হৈ গৈছে, আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি আমাৰ ফ্ৰাই কৰি লোৱা হৈ গৈছে, এইখিনি চাওক খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ মই। এইখিনি এতিয়া নমাই ল'ম। আৰু বাকীখিনি কোমোৰাও মই এইদৰে ফ্ৰাই কৰি ল'ম। এতিয়া মই এই আটাইখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল, আৰু ইয়াতে মই আকৌ অকণমান তেল দি দিছোঁ। আৰু এতিয়া তেলখিনিও গৰম হৈ গৈছে, আৰু ইয়াতে মই ফোৰণ হিচাপে দিম এয়া গোটা জিৰা অকণমান, আৰু লগতে দি দিম অকণমান হিং। আৰু এতিয়া মই ইয়াতে দি দিম এয়া পিঁয়াজ, নহৰু মই সৰু সৰুকৈ কাটি লৈছোঁ, আৰু ইয়াত জলকীয়া আটাইখিনি ইয়াতে দি দিম। এইখিনি আছোঁ ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে। ইয়াতে অকণমান পানী দি দিম, নহ'লে মছলাখিনি দিয়া লগালগ জ্বলি যাব। অকণমান পানী একে লগতে দি দিছোঁ, আৰু এতিয়া মই ইয়াতে দি দিম হালধি, অকণমান জলকীয়া গুড়ি, অকণমান ধনিয়া গুড়ি, আৰু লগতে দি দিম অকণমান আমচুৰ পাউডাৰ, লগতে ইয়াতে দি দিম সোৱাদ অনুসাৰে নিমখ। আৰু ইয়াতে দি দিম অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, কালাৰৰ কাৰণে দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ ভালদৰে উতলিবলৈ দিম।
আপোনালোকে ইচ্ছা কৰিলে বিলাহী দিব পাৰে, কিন্তু মই বিলাহী ব্যৱহাৰ নকৰোঁ। এতিয়া চব এইখিনি আমাৰ ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিম এই ফ্ৰাই কৰি লোৱা কোমোৰাখিনি। এইখিনি এতিয়া অকণমান ঢাক মাৰি দিম আৰু 2 পৰা 3 মিনিট এনেকৈ সিজিবলৈ দিম। এইখিনি এতিয়া আমাৰ 2 পৰা 3 মিনিট হৈ গৈছে। এইখিনি চব ভালদৰে লৰাই লৈছোঁ আৰু এতিয়া ইয়াতে দি দিম পানী। আৰু এইখিনি মই ঢাকন লগাই প্ৰায় 10 পৰা 15 মিনিট ভালদৰে সিজিবলৈ দিম। আৰু এয়া চব এতিয়া আমাৰ প্ৰায় 10 মিনিটমান প্ৰায় হৈ গৈছে আৰু এইখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এয়া চব একেবাৰে কোমল হৈ পৰিছে, দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইণ্ডাকশ্যন অফ কৰি দিম আৰু আপোনালোকক ঠাণ্ডা হোৱাৰ পিছত ছাৰ্ভিং বলত ছাৰ্ভ কৰি দেখুৱাম। এয়া চব এয়া এতিয়া আমাৰ খুব সুন্দৰভাৱে বনোৱা, একদম কম উপকৰণে বনোৱা জালি কোমোৰাৰ এই ৰেচিপিটো ৰেডি হৈ গৈছে। এই ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। একেবাৰে সাধাৰণভাৱে বনোৱা এই সুস্বাদু ৰেচিপিটো এদিন ট্ৰাই কৰি চাবচোন। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই।